नहीं हुआ ना नहीं हो सब आ जाइए इधर आइए आप इधर आ जाइए कौन जगह दिया या इधर आ जाइए अजीत जी कौन है तो एक मिनट अजीत जी थोड़ा पीछे आ जाते हैं ओके कम लेट्स टेक अ स्टेप बैक या थोड़ा सा जगह हो जाएगी थोड़ा सा खुल जाएगी और स्टेप बैक थोड़ा सा खुल जाएगी सब आ गया नहीं रे অলপ পিছলে পিছলে গলে কেনেকে নহয় নহয় মানে মই থাকি গ'ল তেতিয়া লাইন আনছে আছে আনছে यार আহিব নেকি নেকি ঠিক আছে আচ্ছা আচ্ছা চল মই আনছে ठीक है ধন্যবাদ আজি আমি এটা গুৰুত্বপূৰ্ণ মত বিনিময় বৈঠকত অংশগ্ৰহণ কৰিলো যি বহু দিনৰ পৰা আমাৰ সকলৰ ব্যক্তিগত আমাৰ হেপা আছিলে যে আমি একলগ হৈ কিছু কথা পাতো বিভিন্ন সময়ত বিভিন্ন স্তৰত এইখিনি কথাবোৰ চলি আছিল কিন্তু আজি আমাৰ সকলৰ সৌভাগ্য যে আমি সকলে আজি ইয়াত গুৱাহাটীত উপস্থিত আছিলো আৰু মই প্ৰথমে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ বিভিন্ন দলৰ নেতৃত্ব যে আজি এই মত বিনিময় অনুষ্ঠানলৈ আহিলে মই প্ৰথমে সকলোকে আমাৰ ফলৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো আমাৰ লগত যেনে আপোনালোকে দেখিছে যে উপস্থিত আছে বিধায়ক অখিল গগৈ ডাঙৰীয়া বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আমাৰ সাংসদ অজিত ভূঞা ডাঙৰীয়া লুৰিণ জ্যোতি গগৈ ডাঙৰীয়া কনক গগৈ ডাঙৰীয়া বিবেক দাস ডাঙৰীয়া বিক্ৰম হানছে ডাঙৰীয়া সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আৰু আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠসকল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু দুইগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া বিভিন্ন কথাবোৰ আমি আজি আলোচনা কৰিলো কিন্তু মূল কথাটো হ'ল যে বিজেপি দলৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়ৰ পৰা অসমৰ জনসাধাৰণক পৰিত্ৰাণ দিবলৈ আমি সকলে একগোট আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি এই বিজেপি দলৰ অত্যাচাৰৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়াবলৈ আমি ঐক্যবদ্ধভাৱে আহা নিৰ্বাচনত আমি যুঁজিম এয়া হ'ল আমাৰ মূল কথা বাকি বিভিন্ন আমাৰ কথাবোৰ আছিল ধাৰাবাহিকভাৱে আপোনালোকে গম পাব আমাৰ ইতিমধ্যে অজিত ভূঞা ডাঙৰীয়া আছে আপোনালোকে हमारा एक सेकंड जी आज सभी हमारे अलायंस पार्टनर्स के साथ आज बहुत एक बैठक हुई जिसमें बहुत सार्थक बात हुई है विभिन्न मुद्दों पर चर्चा हुई है और हम सबों ने ये तय किया है कि हम साथ मिलकर आसाम प्रदेश की जो एक भावना है आसाम के लोगों की जो भावना है हेमंत बिस्वा शर्मा की सरकार भारतीय जनता पार्टी की सरकार जो आसाम को तोड़ने का काम कर रही है बेचने का काम कर रही है उसके साथ उसके लिए हम सब मिलकर लड़ाई लड़ेंगे और इस सरकार को उखाड़ के फेंकेंगे थैंक यू একে কথা আমাৰ সকলোৰে একে কথা আমাৰ গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াই যিটো ক'লে সেইখিনি আমাৰ কথা ক'বলগীয়া আৰু নতুন এইবিলাক পিছত হ'ব আমি পৰ্যায়ক্ৰমে আপোনালোকক কৈ যাম কিন্তু আপোনালোকৰ সংবাদ মাধ্যমতো কিছুমান প্ৰশ্ন উত্থাপিত হৈছিল সন্দেহ আছিল ৰাইজেও আশা কৰি আছিলে পোৱা নাছিলে ৰিজাল্ট কিন্তু আজি এটা বিশেষ দিন ঐতিহাসিক দিন যে আমাৰ বিৰোধী পক্ষৰ দলবিলাক একলগ হ'ল হৈ পেলাই আমি একেলগে যুঁজিম বুলি এই সিদ্ধান্তটো আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক জনাব বেছি খবৰ হলা চিটৰ কথা অহা নাই আমি ঐক্যবদ্ধভাৱে 2026 নিৰ্বাচনত খেলিম আজি এইটো আমাৰ সিদ্ধান্ত অসমৰ মাটিৰ পৰা বিজেপিক
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ সিন্ডিকেট ৰাজৰ যি অপশাসন চলাই আছে তাক উফৰাই পেলাবৰ কাৰণে আমি সকলো ৰাজনৈতিক দলে ঐক্যভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিম।